এইটো বনাবলৈ তোমাক লাগিব এটা বেলুন, এডাল টান ষ্ট্ৰ, এটা বেজি আৰু সেলো টেপ। টেপেৰে ষ্ট্ৰৰ এটা মূৰ বন্ধ কৰি দিয়া। এইবাৰ বেজিৰে ষ্ট্ৰডালত দুটা ফুটা কৰা। আকৌ বেজিডাল ষ্ট্ৰৰ সমকোণত ৰাখি ষ্ট্ৰত আকৌ দুটা ফুটা কৰা। চোৱা, ষ্ট্ৰডালত সমান দূৰত্বত 4টা ফুটা আছে। টেপেৰে বেলুনটো পানীৰে ভৰোৱা আৰু হাতেৰে বেলুনটোৰ মুখখন ধৰি ৰাখা। তাৰ পিছত ষ্ট্ৰৰ আনটো মূৰত ৰাবৰ বেণ্ডৰ সহায়ত বেলুনটো বান্ধি দিয়া। যেতিয়া বেলুনৰ মুখনিৰ পৰা হাতখন এৰি দিবা, বেলুনটোৱে পানীখিনিৰ ওপৰত চাপ দিব আৰু পানী ষ্ট্ৰৰ 4টা ফুটাৰে বাহিৰ ওলাব। দেখিবলৈ ই ধুনীয়া ফোৱাৰা নিচিনা লাগিব। যদি বেলুনটো ওলোটা কৰি দিয়া, ই স্প্ৰিংকলাৰৰ দৰে কাম কৰিব।